আমি সেইটো প্ৰথমে আমাৰ চেনেলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দুখৰ সময়ত যে সিহঁতে আমাক সঁহাৰি জনাৰ কাৰণে আগুৱাই আহিছে, সেইকাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি উৎপেন নদীৰ গৰাখহনীয়া যিটো কাল ৰূপ ধাৰণ কৰিছে, সেইটো আমাৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ ওচৰত আমি কৰজোৰে অনুৰোধ কৰিছোঁ। আমাৰ প্ৰায় 30 ঘৰ মানুহ ইয়াৰ পৰা আঁতৰি গৈছে আৰু কালৰূপৰ সন্মুখত প্ৰায় 200ৰো বেছি আমাৰ মানুহে গৰাখহনীয়াত ভুক্তভোগী হৈ আছে। সেইকাৰণে আমি আমাৰ MLA ছাৰক আৰু আমি আমাৰ জিলা উপায়ুক্ত মহোদয়ক কৰজোৰে অনুৰোধ কৰিছোঁ, আমাক যাতে অতি সোনকালে আমাক প্ৰডাকশ্যন দি আমালোকক পৰম উপকাৰ কৰে যেন। এইটাও হৈছে আমাৰ বৰাইবাৰী পঞ্চম খণ্ড, গৌৰীপুৰ সমষ্টিৰ বৰাইবাৰী পঞ্চম খণ্ড। আৰু বেলেগ ঠাইত হয়, আমাৰ এইফালে বাঘমাৰা হৈছে। বাঘমাৰা আমি শুনামতে মানে আমি যিহেতু আমি নিজেই ইয়াতে ভুক্তভোগী হৈ আছোঁ, তাতে আমি যোৱাই নাই, কিন্তু নিউজত পাইছোঁ সিহঁতে প্ৰায় 200ৰো বেছি ঘৰ ভাঙি গৈছে। সেইকাৰণে আমি কৰজোৰে অনুৰোধ কৰিছোঁ, আমাৰ গৌৰীপুৰ সমষ্টিৰ বৰাইবাৰী GPত যিখন গৰাখহনীয়াই আমাক কালৰূপ ধাৰণ কৰিছে, সেইটো অতি সোনকালে যাতে প্ৰডাকশ্যন দি আমাক সহায় সহযোগিতা কৰে যেন। জলসম্পদ বিভাগৰ পৰা কোনোবা কৰ্মচাৰী আহিছে? জলসম্পদ বিষয়ৰ পৰা আমি তাতে নিজেও গৈছিলোঁ। সিহঁতে নাজে কি কয় অহা নাই, কিন্তু সিহঁতে ইমাৰ্জেঞ্চিৰ কাৰণে অলপ কেইটামান পান দিছে, কিন্তু সেইটো এতিয়াও ৰাস্তাত আছে, ৰাস্তাত পৰি আছে, কিন্তু এতিয়াও আমাৰ নদীত পৰা নাই। সেইকাৰণে আমি মহোদয়ৰ ওচৰত, আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ ওচৰত কৰজোৰে অনুৰোধ কৰিছোঁ, সিহঁতে যেন জলসম্পদ বিভাগত অতি সোনকালে যাতে আমাৰ উপকাৰ হয়, সেইকাৰণে সেইফালৰ ইঞ্জিনিয়াৰ আৰু SDO যে আছে, তেখেতসকলক যেন অতি সোনকালে যিখন আমাৰ ইয়াতে পাৰ্কো পাম্প এতিয়াও নাজানো ৰাস্তাত পৰি আছে, সেইটো যাতে আমাৰ নদীত পৰি আমাৰ উপকাৰ হয়, সেইটো ব্যৱস্থা কৰি যেন।